A man was killed at Silchar's VIP road that leads up to Kumbhirgram airport on Thursday night after the scooty he was riding on was hit by a speeding Maruti Swift vehicle. The victim, identified as Ratan Bhaumik, died on the spot after the incident. Meanwhile, the vehicle fled the scene after the arrival of the police. The dead body was sent for a post-mortem to Silchar Medical College and Hospital. Police have started investigation and are on a lookout for the vehicle and its owner. এই আমার ডুমরঘাটৰ যেটো ব্ৰিজ আছে আমাৰ উদাহৰণৰ এই ব্ৰিজ জাস্ট মানে শিলচৰৰ পৰা আহাত যেটো ডুমৰঘাটৰ ব্ৰিজ আছে জাস্ট ক্ৰস কৰিব লগা হৈছে তাতে এটা এক্সিডেন্ট হৈছে আজি তাতে জাগাত মানে স্পটেড হৈছে আৰু স্কুটিত আছিল এই মানুহজনটো কিন্তু ঘটনা হল আৰু ওচৰৰ যেবিলাক মানুহে কৈ আছে সিহঁতে কৈ আছে কি আমাৰ শিলচৰৰ পৰা আহা এটা গাড়ী সুইফট গাড়ী বগা ৰঙৰ সুইফট গাড়ী ই মানে বিকট এটা শব্দ হল আৰু তাৰ পিছতে সিহঁতে দেখা পায় কি এই আমাৰ কুমৰিগামৰ হেৰিত টুৱাৰ্ডছ কুমৰিগাম তাতে গুচি গৈছে তাৰ পিছত দেখা পায় ইয়াতে এটা স্পটেড মানুহ আৰু এই হেৰিৰ লগত মানে স্কুটিৰ লগত স্কুটিখন আমাৰ কুমৰিগামৰ পৰা আহি আছে আমাৰ হেৰিতে উদাৰবন টুৱাৰ্ডছ শিলচৰ তেওঁৰ মানে পৰিচয় জানিব পৰা গৈছে এতিয়ালৈকে জানা নাই আমাৰ পুলিচ এতিয়া আহিছে হেৰি ৰিকভাৰী কৰিলে আৰু এতিয়া আমাৰ এই এম্বুলেন্সত উঠাই লৈ গৈছে আৰু বডিখন ক'ত পঠোৱা হৈছে এতিয়া আমি আমাৰ মেডিকেলত পঠোৱা হৈছে